এডুকেশ্যন টিকে চামচাল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল এটা বহুত ইম্পৰ্টেণ্ট আপডেট দিব ওলাইছোঁ সেইটো হ'ল ৰেলৱেত যিসকলে এপ্ৰেণ্টিছত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে কিয়নো আমাৰ গমে পাইছে প্ৰতিখন মেৰিট লিষ্টতে গোটেইখিনি মানে কিছুমান কথা উল্লেখ আছে এতিয়া বহুতে সুধি আছে যে আমাৰ কেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব সব মই ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব সেইটো মই কৈ আছোঁ বাৰু এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যেহেতু আমাক কি লাগিব ফাইনেল মেৰিট লিষ্ট আৰু ৱেটিং লিষ্ট এই দুটা এই কাৰণে দিয়া আছে যিখিনিয়ে তাৰ মানে আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব তাৰে কৰাৰ প্ৰথম মেৰিট ফাৰ্ষ্ট যিখন প্ৰভিজনেল মেৰিট লিষ্ট বৰ্তমান যিবিলাক মেৰিট লিষ্ট ওলাই আছে সেইবিলাক হৈছে প্ৰভিজনেল মেৰিট লিষ্ট এই প্ৰভিজনেল মেৰিট লিষ্টসমূহ যেতিয়া মেৰিট লিষ্টখনৰ পিছত যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব তাৰে পিছত ফাইনেল আৰু এখন ওলাব কাৰণ যিসকল ৱেটিং লিষ্টত আছে তেওঁলোকে পাব এতিয়া আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আমাৰ কেতিয়া হ'ব মই এটা কথা ইয়াত দিয়া আছে যে এইখিনি পঢ়িলে গম পাব 5 নম্বৰ পইণ্টত কেণ্ডিডেট উইল বি কল ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড মেডিকেল এক্সামিনেশ্যন উইথিন 1 মান্থ এক মাহৰ ভিতৰত পাব্লিছিং দিছ মেৰিট লিষ্ট মানে মেৰিট লিষ্টখন ওলোৱাৰ এক মাহৰ ভিতৰত মেৰিট লিষ্টখন ধৰি লওক 4 দিনমান আগত ওলাইছিল গতিকে তাৰে পৰা পুৰা এক মাহ মানৰ ভিতৰত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ইমেইল আৰু SMS যোগে আপোনালোকলৈ বাৰ্তা যাব গতিকে আপোনালোকে ইমেইল আৰু SMS চেক কৰি থাকিব তাতে আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মতা হ'ব আৰু লগতে ইয়াতে আমাৰ OBC চাৰ্টিফিকেট দিব ৰেলৱেৰ ফালৰ পৰা এখন সেইখনো আপোনালোকে কি কৰিব লাগিব সিল এণ্ড সিগনেচাৰ অফিচাৰৰ কৰি আনিব লাগিব তাৰে পিছতে আপোনাৰ ফিটনেছ চাৰ্টিফিকেট লাগিব যিখন আমি মেডিকেল বুলি কওঁ সেইখনো আপোনালোকে চিভিল হস্পিটেল মানে যিকোনো গভৰ্ণমেণ্ট হস্পিটেলৰ আপোনালোকে তাৰ পৰা কৰি আনিব লাগিব গতিকে এইবিলাক মই ভিডিঅ' বনাই দি দিম গোটেইবোৰ ডিটেইলছত ভিডিঅ' বনাই দি দিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি আহিব নহ'লে আপডেট নাযাব কিন্তু সেইকাৰণে গতিকে আমাৰ এক মাহৰ ভিতৰত এতিয়া কি আহিব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ৱেইট কৰি থাকক SMS বা ইমেইল যোগে প্ৰেৰণা বাৰ্তা লাভ কৰিব আৰু আজিৰ ভিডিঅ'টোত এইখিনি আছিল ধন্যবাদ থেংক ইউ